উজনিৰ বনাঞ্চলত চলিছে কি? এটেনশন বনমন্ত্ৰী ডাঙৰীয়া। প্ৰাগ নিউজ এক্সক্লুসিভ। এই দৃশ্যসমূহলৈ মন কৰক। ইজোপাৰ পিছত সিজোপা অতি মূল্যৱান গছ কাটি তহিলং কৰিছে বনদস্যুৱে। অৰুণাচলৰ কাঠফলা মিললৈ টানিছে চোৰাং কাঠ। আশ্চৰ্যজনকভাৱে নিৰ্বিকাৰ বন বিভাগ। হয়, উজনি অসমৰ চৰাইদেউ জিলাৰ বৰহাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত দিল্লী সংৰক্ষিত বনাঞ্চলৰ হালুৱা খণ্ডত চলিছে বনাঞ্চল ধ্বংসযজ্ঞ। বনাঞ্চল ধ্বংসযজ্ঞৰ আঁৰত বৰহাট আঞ্চলিক বন বিষয়া আৰু হালুৱাখণ্ড বন বিষয়া ক্ৰমে উমেশ পাঠক আৰু ৰমেশ ঠাকুৰ। এই দুয়োজনৰ সেউজ সংকেতত চোৰাং কাঠ ব্যৱসায়ীয়ে হাতী আৰু গছ কটা মেচিনৰ জৰিয়তে কটা হৈছে গছসমূহ। বনাঞ্চলৰ ভিতৰৰ পৰা দিনে নিশাই শাল, চেগুন, চপা, লালি, চামৰৰ দৰে মূল্যৱান গছসমূহ চোৰাংকৈ কটাৰ পিছত সৰবৰাহ হৈ আহিছে। অৰুণাচলৰ ৰাংলোৱাৰ দুটাকৈ বৃহৎ কাঠফলা মিললৈ গৈছে এই চোৰাং কাঠ। আমি বৰ মৰ্মান্বিত হৈছোঁ যে আমি একেবাৰে দাঁতিকাষৰীয়া আছোঁ। প্ৰত্যেকে আমি ৰিজাৰ্ভত যদি কিবা এটা ইলিগেল হয় আমি শুনিব পাওঁ, আমি গম পাওঁ। সেইবাবে আমি নিজকে এটা হেৰি কৰিছোঁ যে এটা ডিপাৰ্টমেণ্ট থকা স্বত্তেও এনেকুৱা এটা ধ্বংসযজ্ঞ চলি আছে। সেইটো কাৰণে আমি বহুত দুখী। তেখেতক মই অনুৰোধ জনাম যে তেখেতে এনেকুৱা এটা ডিপাৰ্টমেণ্ট এনেকৈ নচলে। তেখেতসকলে যিখিনি কৰ্মচাৰী আছে তেখেতসকলক যাতে পাৱাৰ দিব লাগে আৰু তেখেতসকলে অকল কেম্পতে থাকি তেখেতসকলে যিটো আপোনাৰ তেখেতে য'ত আপোনাৰ যিবিলাক আপোনাৰ পইচা পাতি থকা জেগাত সেইবোৰ জেগাত তেখেতসকলে গৈ আমাৰ এই ৰিজাৰ্ভত কিন্তু ইয়াত আহি তেখেতসকলে একো এটা আমি দেখা নাই। ইমান ডাঙৰ ডাঙৰ হলং গছ আজি এটাৰ পাছত এটা কাটি নি গৈ আছে। এটা টাইমত আমাক নিৰাপত্তা দিব কোনে? এতিয়া যদি আমাৰ অৰ্থনীতি আমাৰ ফৰেষ্টৰ কৰ্মত যাওঁ, আজি বোলে প্ৰটেকশ্যন নাই। আমাৰ যদি প্ৰটেকশ্যন নাই তেখেতসকলে চাকৰি উলিয়াই দিয়ক, পোষ্ট খালী কৰি দিয়ক। এতিয়া দেখিবলৈ পাইছো, আমি চাইছো যে এনেকে শেষ যদি হৈ যায় তেতিয়া আমাৰ কি হ'ব? আমি এতিয়া এনেকে যদি শেষ হৈ যায়, কি বুলি কয়, অহৰহ হাতী আহি টানি নি আছে দিনে ৰাতিয়ে। সেই গতিকে আমি এতিয়া ইয়াত অলপ চৰকাৰে হেৰি কৰিব লাগে। উজনি অসমৰ অতি গুৰুত্বপূৰ্ণ দিল্লী সংৰক্ষিত বনাঞ্চল এনেদৰে এতিয়া নিঃশেষ হৈ যোৱাৰ পথত। এই সময়তে যদি বন বিভাগৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই কোনো পদক্ষেপ গ্ৰহণ নকৰে তেতিয়া দিল্লী সংৰক্ষিত বনাঞ্চল হৈ নাথাকিব। গতিকে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, এবাৰ উজনিৰ বনাঞ্চলসমূহলৈ আহক, চাওক, কিবা এটা কৰক। সোণাৰীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিজু পালৰ সৈতে গৌতম গগৈ, প্ৰাগ নিউজ।